নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে SBI বেংকৰ ফালৰ পৰা, যিহেতু SBI বেংকৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে চাৰ্কেল বেছড অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে, CBO পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকক 22,073 টাকৈ পদ দেখিবলৈ পাব। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, কেতিয়াৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে SBI CBO ৰিক্ৰুটমেণ্ট 2026ৰ কাৰণে 22,073 টাকৈ চাৰ্কেল বেছড অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে যিহেতু ষ্টেট বেংক অফ ইণ্ডিয়া SBI ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে, এই পদসমূহত আপোনালোকৰ ইয়াতে লাষ্ট ডেটটো দিয়া আছে 18/2/2024, মানে ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখে এই পদসমূহৰ লাষ্ট ডেট আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে, ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখলৈকে আবেদন কৰিব পাৰিব। ইয়াতে যিটো আপোনালোকে দেখিবলৈ পাইছে, ষ্টেট বেংক অফ ইণ্ডিয়া SBI হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 22,073 চাৰ্কেল বেছড অফিচাৰ, যিটো CBO পোষ্ট বুলি কোৱা হয়, যিটো চাৰ্কেল অফিচাৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে 2024 বৰ্ষৰ কাৰণে। বহুত এটা ভাল সুবিধা আহিছে, ভাল অপৰচুনিটি আহিছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে এটা অভাৰভিউ দিয়া আছে, ইয়াতে দেখিবলৈ পাইছে নেম অফ পোষ্ট, যিটো পোষ্টটোৰ নাম হৈছে আপোনালোকৰ চাৰ্কেল বেছড অফিচাৰ, যিটো আপোনালোকৰ CBO পোষ্ট বুলি কোৱা হয়। টোটেল আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে 22,073 টাকৈ ভেকেঞ্চি মুকলি হৈছে। নৰ্থ ইষ্ট চাৰ্কেলত আপোনালোকৰ 79টা পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে পদসমূহত 48,480 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে 85,920 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিহেতু এইটো জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল 2ৰ মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। ইয়াতে যিহেতু এডভাৰটাইজমেণ্টৰ নংটো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, CRPD CBO 2025-26-18, মানে যিহেতু এডভাৰটাইজমেণ্টটো আপোনালোকৰ 25-26ৰ কাৰণে মুকলি কৰি দিয়া হৈছিল আৰু আবেদনটো যিহেতু আজি 29 জানুৱাৰী হয়, আজিৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ আবেদন কৰিবলৈ বয়সৰ সময়সীমা কিমান লাগিব ইয়াতে দিয়া আছে, যিহেতু আপোনালোকৰ বয়স 21 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মানে আপোনালোকৰ ইয়াতে যিহেতু 31/12/2025লৈকে আপোনালোকৰ যিটো বয়স সেইটো গণনা কৰা হ'ব। মানে আপোনালোকে 1/1/1996ৰ পৰা আপোনালোকে 31/12/2004ৰ মাজতে আপুনি জন্ম হ'ব লাগিব, তেতিয়া আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। মানে আপোনালোকে 21 বছৰৰ পৰা 30 বছৰ বয়সলৈকে পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এতিয়া এজ ইলেকশ্যনসমূহ দিয়া আছে, কেটেগৰী এজ ইলেকশ্যনসমূহ দিয়া আছে। SC STৰ কাৰণে আপোনালোকে 5 বছৰকৈ ৰিজুলেশ্যন ল'ব পাৰিব। OBC MOBCৰ আপোনালোকে 3 বছৰকৈ ৰিজুলেশ্যন ল'ব পাৰিব। PWBDৰ যিসকল UR EWSৰ হয় তেওঁলোকে 10 বছৰকৈ ৰিজুলেশ্যন ল'ব পাৰিব, আৰু PWBDৰ যিসকল OBCৰ হয় তেওঁলোকে 13 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব, আৰু PWBDৰ যিসকল SC বা STৰ কেণ্ডিডেট হয় তেওঁলোকে 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰি থৈছে, এনি ডিচিপ্লিন, আপুনি যদি যিকোনো ষ্ট্ৰীমৰ পৰা, যিকোনো ইউনিভাৰ্চিটিৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে, তেতিয়া আপুনি পদটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। লগতে আপোনাৰ মিনিমাম 2 ইয়াৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, যদি আপোনাৰ 2 ইয়াৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপুনি পদসমূহত আবেদন কৰিব পাৰিব। লোকেল লেংগুৱেজটো আপুনি জানিব লাগিব। আপুনি যোনটো চাৰ্কেলৰ কাৰণে আপোনালোকে আবেদন কৰিব, সেই চাৰ্কেলটো আপোনাৰ লোকেল লেংগুৱেজটো জানিব লাগিব। নৰ্থ ইষ্ট ৰিজনৰ কাৰণে যিহেতু গুৱাহাটীত মুকলি হৈছে, তাতে আপোনালোকৰ আছামিজটো ভালকৈ জানিব লাগিব, তেতিয়া আপুনি আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰীজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়া আছে। যিসকল UR OBC EWSৰ কেণ্ডিডেট হয় তেওঁলোকে এপ্লিকেশ্যন ফিজটো 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWBDৰ হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদিহে আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, এডভাৰটাইজমেণ্টৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে
ভিডিঅ' ডেছক্ৰিপশ্যনত মই ন'টিফিকেশ্যনৰ লিংক দিম, তাতে গৈ আপোনালোকে ন'টিফিকেশ্যনো নিজে চেক আউট কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।